হালেলুয়া, প্ৰেজ দ্য লৰ্ড। আজি বাক্যত কৈছে যোহন 6:66-67-68 পদত কৈছে, তাৰে পৰা তেওঁ এনে শিষ্য উলটি গৈ তেওঁৰ লগত অহা যোৱা নকৰিলে। এতেকে যীশু 12জন পাছলি ক'লে, তোমালোকেও যাবলৈ ইচ্ছা কৰা নে? চিমন পিতৰে তেওঁক উত্তৰ দিলে, হে প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱন কথা আপোনাৰহে। হালেলুয়া। ইয়াত লিখিছে যীশুখ্ৰীষ্টৰ বহুত শিষ্য আছিল। আপোনালোকে বাইবেলত পঢ়িবলৈ পাইছে যে যীশুখ্ৰীষ্টৰ 12জন শিষ্য আছিল, কিন্তু 12জন শিষ্য বাহিৰেও প্ৰভু আৰু শিষ্য আছিল। সেইকাৰণে বাক্যত লিখিছে কিছুমান শিষ্য যীশুখ্ৰীষ্টক এৰি গুচি গ'ল, উলটি গ'ল। হ'ব পাৰে তেওঁলোকৰ শিক্ষা বেলেগ হ'ব পাৰে, তেওঁলোকৰ চিন্তা ভাৱনা, তেওঁলোকৰ চলা ফুৰা, চাল চলন, কথা বতৰা কোৱা। যীশুখ্ৰীষ্টই কয় এটা, তেওঁলোকে কৰে এটা। মন মৰ্জিমতে কৰা। যীশুখ্ৰীষ্টই যি শিকায় তাৰ উল্টাটো কৰা, উল্টা পুল্টা কাম কৰা। প্ৰভুৰ লগত থাকে ঠাট্টা কৰা, পৰচৰ্চা কৰা, নিন্দা কৰা, অহংকাৰ কৰা, মিছা সাক্ষ্য দিয়া, পইচা ভাগ কৰা, লগৰবিলাকৰ লগত ঠাট্টা মস্কৰা কৰা, ব্যভিচাৰ কৰা, সকলো অকামিলা কাম কৰা। প্ৰভুৰ লগত থাকি দেখিছিল মৰা মানুহ জিন্দা হৈছিল, লেঙেৰাই খোজ কাঢ়িছিল, অন্ধই দৃষ্টি পাইছিল। যীশু বাক্যত দুনিয়া সলনি হৈছিল, যীশু বাক্যত জীৱন বদলি হৈ গৈছিল, যীশু বাক্যত বহুত ডাঙৰ ডাঙৰ কাম হৈ উঠিছিল। এই সকলোবিলাক দেখিও তেওঁলোকৰ জীৱনত কোনো প্ৰভাৱ পৰা নাই। সেইকাৰণে তেওঁলোক উলটি গ'ল, কিয়নো যীশুখ্ৰীষ্টৰ শিক্ষা পাছত নাই চলা। হালেলুয়া, উলটি গ'ল। বাইবেলে কৈছে যীশুখ্ৰীষ্টই তেওঁৰ শিষ্য পিতৰ আৰু লগৰবিলাক যিবিলাক থাকি গ'ল তেওঁলোকক ক'লে, কি তোমালোকে মোক এৰি থৈ যাবা? যিবিলাকে মোক এৰি থৈ গুচি গ'ল। পিতৰে কি উত্তৰ দিলে? প্ৰভু, অনন্ত জীৱনটো তোমাৰ লগতে আছে, তোমাক এৰি আমি কাৰ ওচৰলৈ যাম? আজি আপোনালোকে এই বাক্য জানিব লাগে। আজি আপোনালোকে অনন্ত জীৱনৰ কথা শিকিব পাৰিলে। দৰৱে অনন্ত জীৱন নাপায়, ডক্তৰে লাইফ দিব নোৱাৰে, কেৱল সুস্থ দিব পাৰে। লাইফ জীৱন কেৱল যীশুখ্ৰীষ্টইহে দিব। অনন্ত জীৱন কেৱল যীশুৰ পাছতহে আছে। যীশুখ্ৰীষ্টই কৈছে, যিয়ে মোক বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। আন্ধাৰত নাথাকে, পোহৰত থাকিব, লুণৰ দৰে সোৱাদ দিব। যিয়ে মোক বিশ্বাস কৰে মৰি যাব, তেওঁ জিন্দা হ'ব। যিয়ে মোক বিশ্বাস কৰে বদলি নাযায়, লগৰবিলাকক বদলাব। হালেলুয়া। পিতৰক প্ৰভুৱে ক'লে, কি তুমিও মোক এৰি থৈ যাবা? আজি যি মানুহে প্ৰভুক অনুভৱ কৰা নাই, যিসকলে ঈশ্বৰৰ বাক্য নাই জনা, কেতিয়াবা ঈশ্বৰক এৰি দিব পাৰে, সত্য ৰাস্তাক এৰি দিব পাৰে। যিসকলে প্ৰভুক ওচৰৰ পৰা নাই দেখা, প্ৰভুক এৰি দিব পাৰে। কিন্তু যিসকলৰ প্ৰভুৰ প্ৰতি ভাল পোৱা আছে, মৰি যাব, তেওঁ ঈশ্বৰক কেতিয়াও নেৰে। হালেলুয়া। কিয় পিতৰে ক'লে, প্ৰভু তোমাক কেতিয়াও নেৰো? কিয়নো পিতৰে জানিছিল যে জীৱনৰ কথা প্ৰভুৰ লগতে আছে। সুস্থ হোৱা কথা নহয়, পইচা কথা নহয়, জগতৰ কথা নহয়, অলপ সময়ৰ কাৰণে অনন্ত জীৱনৰ কথা। আপোনাক সকলো সময়তে আনন্দত ৰাখিব পাৰে, আপোনাক সকলো সময়তে আত্মাত জগাই থাকিব পাৰে। হালেলুয়া। তেওঁ কৈছে, প্ৰভু অনন্ত জীৱনৰ কথা তোমাৰ লগতে আছে, তোমাক এৰি আমি কলৈ যাম? আজি ঈশ্বৰে আপোনাক কৈছে, যি মানুহৰ লগত আপুনি থাকিব তেওঁৰ গতে হ'ব। যদি ভাল মানুহৰ লগত থাকিব আপুনি ভাল হ'ব, বেয়া মানুহৰ লগত থাকিব তেতিয়া বেয়াই হ'বই। যদি আপুনি মোৰ সংগতি কৰিব আপুনি মোৰ গতে হ'ব। যদি আপুনি দুষ্ট মানুহৰ সংগতি কৰিব আপুনি দুষ্ট হ'ব। যদি আপুনি মোৰ বাক্য শুনিব তেতিয়া মোৰ বাক্যই আপোনাৰ জীৱনলৈ আশীৰ্বাদ আনিব। আপুনি যেনেকুৱা সংগতিত থাকিব আপুনি সেনেকুৱাই হ'ব। বাক্যত কৈছে, কুধি লোকৰ লগত বন্ধুত্ব নকৰিবা, তাতে তুমি তাৰ আচৰণ শিকিবা আৰু নিজৰ ভৰি নিমিত্তে ফান্দৰ যুগুত কৰিবা। যদি আপুনি বেভিচাৰি, ঠাট্টা কৰা, মিছা কথা কোৱা, যাৰ দিমাগত দিনে ৰাতিয়ে বেয়া কথা খেলাই থাকে, তেওঁ প্ৰাৰ্থনা কৰায়, তেন্তে আপুনি কেতিয়াও বদলি নহয়। তেওঁৰ নেচাৰ, আদত, তেওঁৰ স্বভাৱ আপোনাৰ ভিতৰলৈ আহিব। আপুনি ক'ব, মই কিয় ঠিক হোৱা নাই? মই আশীৰ্বাদ কিয় নাই পোৱা? মোৰ লাইফত এতিয়াও প্ৰব্লেম কিয় হয়? এইটোৱে কাৰণ হয়। আপোনালোক যেনেকুৱা সংগতিত থাকিব আপুনি তেনেকুৱাই বনিব। হালেলুয়া। পিতৰ এজন ভাল সংগতিত আছিল, সেইকাৰণে প্ৰভুক নেৰিলে। প্ৰভু বাক্যক জানিছিল। আজি আপোনালোক কেনেকুৱা সংগতিত আছে? শৰীৰৰ ওপৰত কাপোৰ কেনেকুৱা হয় ইয়াক কেতিয়াও নাচাব। পাষ্টৰৰ লগত ডাঙৰ ঘৰ আছে, গাড়ী আছে, হ'ব পাৰে নৰকলৈ যায়, কিন্তু জীৱন কেনেকুৱা হয় এইটো এটা মূল্যৱান হয়। এই বস্তুক ধ্যান ৰাখিব লাগে। হালেলুয়া। আজি ঈশ্বৰে আপোনালোকক কৈছে, বেয়া মানুহৰ সংগতি এৰক। চাৰ্চতো কিছুমান মানুহ এনেকুৱা আছে যাৰ সংগতিৰ লগত এতিয়াও আপুনি আছে, যাৰ কাৰণে আপুনি এতিয়াও ব্লেছ নহয়, আপুনি আত্মিক জীৱনত আগ নাই বঢ়া। চাৰ্চ মতলব এইটো নহয় যে তাত সকলো মানুহ আত্মিক হ'ব পাৰে। কিছুমান মানুহ আত্মিক হ'বলৈ চেষ্টা কৰিছে আৰু ঈশ্বৰে বনাব। আমিন। চাৰ্চ মতলব এয়া হয়, কিছুমানে আত্মিক হ'বলৈ চেষ্টা কৰিছে কিন্তু নোৱাৰে। যদি আপুনি আপোনাৰ লাইফ চেঞ্জ কৰিছে, ঈশ্বৰৰ বাক্যক আপোনাৰ লাইফত লৈ লৈছে, মই আপোনাক সঁচাকৈ কৈছোঁ, আপুনি যেতিয়া চাৰ্চলৈ আহিব ঈশ্বৰে আপোনাক ইয়াতো স্বৰ্গ দেখুৱাব। হালেলুয়া। প্ৰভু বাক্যত কৈছে, যেনেকুৱা সংগতিত থাকিব আপুনি সেনেকুৱাই হ'ব। তাৰ কথা পতাৰ লগত থাকিব আপুনি তেনেকুৱাই কৰিব। তাৰ ল'ৰাই কি কৰিছে, তাৰ ছোৱালীয়ে কি কৰিছে, বাইবেলে কৈছে তুমি ন্যায় নকৰিবা, ঠগ নাখাবা, কাকো জাজ নকৰিবা। তোমাৰ কাম কাকো জাজ কৰা নহয়,
তোমাৰ কাম তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰা। হ'ব পাৰে আপোনাৰ প্ৰাৰ্থনাই তেওঁক বদলে। আপোনাৰ দ্বাৰা ঈশ্বৰে ডাঙৰ ডাঙৰ কাম কৰে। আমেন। হালেলুয়া। কোনো কাকো দেখি জ্বলিব নালাগে। কাম কষ্টত যত্নত হৈ উঠে, বতাহত নহয়। লোকসকলক বেয়া ৰাস্তাত চলোৱা সহজ, কিন্তু চিধা ৰাস্তাত চলোৱা কষ্টকৰ হয়। আপুনি যদি আত্মিক হয়, ঈশ্বৰৰ লগত ওতপ্ৰোতভাৱে জড়িত হয়, আপোনাৰ প্ৰাৰ্থনাও শুনিব। হ'ব পাৰে আপুনি চাৰ্চলৈ সদায় আহে। চাৰ্চৰ পাছত আপোনাৰ জীৱন কেনেকুৱা হয়? আপুনি আত্মিক প্ৰাণী হয়নে? চাৰ্চৰ পাছত ঈশ্বৰৰ লগত কেনেকৈ চলিছে? লোকসকলে আপোনাক কেনেকুৱাকৈ দেখিছে? যেতিয়া আপুনি বেলেগক হাত মিলাই, আপোনাৰ স্পেচিয়েল ফিলিং আহিছেনে? যেতিয়া আমাৰ দৰে কামবিলাক কৰায়, ঈশ্বৰে গবাহি আহে। মানুহবিলাকে কয়, মোৰ এইটো প্ৰব্লেম আছিল, প্ৰাৰ্থনা কৰিবৰ বাবে প্ৰব্লেমটো নোহোৱা হ'ল। মই আপোনাক ধন্যবাদ দিছোঁ। মই কওঁ, মোক ধন্যবাদ দিব নালাগে, ঈশ্বৰক ধন্যবাদ দিয়া। মই ঈশ্বৰক ধন্যবাদ প্ৰশংসা দিওঁ। ঈশ্বৰে যে মোৰ দৰে এয়া কৰাইছে। হালেলুয়া। আমেন। বাক্যত কৈছে, যেতিয়া তোমালোকে লগ হোৱা, তেতিয়া ধৰ্মগীত, স্তুতিগীত, আত্মিক গানেৰে পৰস্পৰে আলাপ কৰা। হালেলুয়া। 6 দিন কাম কৰা আৰু 7ম দিন ঈশ্বৰৰ কাম কৰা। 6 দিনটো সকলো কাৰ্য, ফুৰিবলৈ গ'ল, শ্বপিং কৰিবলৈ গ'ল, ইফালে সিফালে ঘূৰি ফুৰিলে। যেতিয়া ঈশ্বৰৰ ওচৰলৈ আহিছে, সকলো সময়তে আত্মাত চলক। মানুহবিলাকে যেন আপোনাৰ ভিতৰতো প্ৰভুক দেখি পায়। পৌলে কৈছে, তুমি খ্ৰীষ্টৰ জীৱিত বাইবেল হয়। লোকসকলে বাইবেল নপঢ়ে, প্ৰথমে আপোনাক চাব, উল্টা পুল্টা কাম কৰিব। লোকসকলে ক'ব নেকি এওঁ খ্ৰীষ্ট হয়? লোকসকলে আপোনাৰ প্ৰভুকো ধেমালিতে উৰুৱাই দিব। বাইবেলত লিখিছে, সকলো কাম ছিষ্টেমত হওক, সকলো কামত উলট পালট নহওক, সকলো কাম ঈশ্বৰৰ ভয়কাৰী হৈ ঈশ্বৰৰ আত্মাত থাকি কৰক। তেতিয়াহে শৰীৰ আৰু আত্মা উন্নতি কৰিব পাৰিব। হালেলুয়া। আমেন।